বিদেশী মুক্ত বানমুক্ত বিকশিত আৰু শান্তিৰ অসমৰ প্ৰতিশ্ৰুতি অমিত শাহৰ 5 বছৰত অনুপ্ৰৱেশকাৰীক অসমৰ পৰা বাহিৰ কৰি দিয়াৰ হুংকাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী গৌৰৱ গগৈ বিদেশীৰ লগত আছে নে অসমবাসীৰ লগত আছে স্পষ্ট কৰাৰ দাবী জনাই ঢেকিয়াজুলি আৰু নলবাৰী চামতাত অমিত শাহৰ উদ্দাত্ত ভাষণ জালুকবাৰীত মুখ্যমন্ত্ৰী জন আশীৰ্বাদ যাত্ৰা আগচিয়াৰ পৰা মাজিৰগাঁও হৈ ধাৰাপুৰলৈ আশীৰ্বাদ যাত্ৰাত হাজাৰ হাজাৰ লোকৰ সমৰ্থন ধাৰাপুৰ এয়াৰপোৰ্ট সংযোগী পথত জন আশীৰ্বাদ যাত্ৰাত এক্সকেভেটৰে মুখ্যমন্ত্ৰীলৈ পুষ্পবৃষ্টি ঢোল খোল গায়ন বায়নকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীয় নৃত্যৰে মুখ্যমন্ত্ৰীক আদৰণি কাৰ্বি আংলঙৰ 4 সমষ্টিত নাচিবাগী নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শান্তি আৰু উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোট দিয়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ নিজ সমষ্টি জালুকবাৰীত আজি আশীৰ্বাদ যাত্ৰাৰে প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে লখিমপুৰত আজি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে কংগ্ৰেছ পাৰ্টিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই দলৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে দলটোৰ শীৰ্ষ পদবীধাৰীগৰাকীয়ে ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিয়াৰ বিৰোধিতা কৰা অসমত ছেমিকণ্ডাক্টৰ বিৰোধিতা কৰা খৰ্গেক মাতি আনি কংগ্ৰেছে হাতৰ কোঠাৰ ভৰিত মৰা বুলি কটাক্ষ মুখ্যমন্ত্ৰী জোনাই সমষ্টিৰ কোলাজনত কংগ্ৰেছৰ প্ৰাৰ্থী ৰাজু মেডকক দ্ৰুপিতৰ আক্ৰমণ শিলগুটি দলিয়াই মিটদাৰে কৰা আক্ৰমণত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ দেহৰক্ষী সহ আহত কেইবাজনো কংগ্ৰেছ কৰ্মী গহপুৰতো ৰাইজে উভতি ধৰিলে কংগ্ৰেছ প্ৰাৰ্থী শংকৰ কুটুমক বৰহমপুৰত খুটাৰ মুছলিম গাঁৱতো অজাপৰ প্ৰচাৰ সভাৰ মাজতে ৰাজেন গোহাঁই মুৰ্দাবাদ ধ্বনি গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী পাকিস্তানী এজেণ্ট নহয় গৌৰৱ গগৈৰ হৈ এই ক্লিন শ্বিট দিলে পাকিস্তানী মিডিয়াই পাকিস্তানৰ জনপ্ৰিয় সংবাদ মাধ্যম আফকৰ ডিজিটেলৰ এই ক্লিন শ্বিট এলিজাবেথৰ পাকিস্তান লিংকক লৈ প্ৰচাৰ কৰে এটা বিশেষ খণ্ডটোত মুখ্যমন্ত্ৰীৰ কঠোৰ সমালোচনা সংবাদ মাধ্যমটোৰ এংকৰৰ এনজিঅ'ৰ কামত দুয়ো পাকিস্তানলৈ অহা বুলি উল্লেখ কৰে বাতৰিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুছলমান বিৰোধী আখ্যাও দিলে সংবাদ মাধ্যমটোৱে অসমত হৈ থকা উচ্ছেদক লৈ পাকিস্তানী মিডিয়াত চলিছিল বিশেষ হেশটেগ Save Assam Muslim শীৰ্ষক হেশটেগেৰে ভৰাই তুলিছিল ছ'চিয়েল মিডিয়া অসমৰ হ'বলগীয়া নিৰ্বাচনৰ বিষয়েও বাৰে বাৰে উল্লেখ কৰে এংকাৰগৰাকীয়ে গৌৰৱ আৰু পত্নীৰ পাকিস্তানে সম্পৰ্ক নাই বুলি প্ৰতিপন্ন কৰাৰো চেষ্টা চলাইছে পুনৰ কৈছো অতি চাঞ্চল্যকৰ খবৰ এই মুহূৰ্তত যে পাকিস্তানে দিব লগা হৈছে ক্লিন শ্বিট গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী পাকিস্তানী এজেণ্ট নহয় বুলি ক্লিন শ্বিট দিছে পাকিস্তানী মিডিয়াই গৌৰৱ গগৈৰ হৈ ক্লিন শ্বিট দিছে পাকিস্তানী মিডিয়াই গৌৰৱ গগৈৰ হৈ তেওঁলোকে মাত মাতিছে পাকিস্তানৰ জনপ্ৰিয় সংবাদ মাধ্যম আফকৰ ডিজিটেলৰ এই ক্লিন শ্বিট रियासत असम जहां पर इंतखाबात शेड्यूल्ड हैं वहां के वजीर आला हिमता बिस्वा शर्मा को पूरी दुनिया जानती है कि वो किस तरह से मुसलमानों का मजाक उड़ाते हैं तज़हीक करते हैं उनको मियाँ मुसलमान कहकर मुखातिब करते हैं और अपने अवाम को ये कहते हैं हिंदुओं को ये कहते हैं अपनी रियासत के अंदर इतना भेदभाव करने वाला शख्स जो है वो वजीर आला के मनसब के ऊपर फायज है जो कि खुद अवाम को हिंदुओं को कहता है कि मुसलमानों का माशी तौर पर बाइकआउट करो उसी की रियासत के अंदर उनके ऑपोजिशन लीडर गौरव गगोई जो कि मेंबर ऑफ द पार्लियामेंट भी हैं और कांग्रेस से इनका ताल्लुक है उनके खिलाफ सोशल मीडिया के ऊपर कैंपेन चलाई और खुद रियासत की हुकूमत ने असम रियासत की हुकूमत ने उनके खिलाफ एक वीडियो अपलोड की जिसके अंदर ये कहा गया क्योंकि गौरव गगोई जो कि मेंबर ऑफ द पार्लियामेंट भी और उनकी जो वाइफ है वो एक एनजीओ चलाती इंटरनेशनल एनजीओ के साथ मुंसलिक हैं और इस सियासी घराने से इनका ताल्लुक है दरअसल ये पाकिस्तान के एजेंट्स हैं अफसोस भारत के अंदर इंतखाबात भी पाकिस्तान का नाम लिए बगैर मुकम्मल नहीं होते भारत के अंदर भारत की सियासतदानों को अगर एक दूसरे के कंडक्ट के ऊपर बात करनी है तो पाकिस्तान से ताल्लुक जोड़ दिया जाता है पाकिस्तान से ताल्लुक किस बुनियाद के ऊपर जोड़ा जा रहा है दरअसल नई दिल्ली के अंदर जो पाकिस्तान का सफारत खाना एम्बेसी है वहां पर एक कुछ यंगस्टर्स का ग्रुप लेकर यूथ का ग्रुप लेकर ये मेंबर ऑफ द पार्लियामेंट गौरव गगोई ने वहां पर विजिट किया था कुछ तस्वीरें लेकर जो कि सोशल मीडिया के ऊपर ही मौजूद है ऑब्वियसली वहां से सरकारी तस्वीरें और वीडियोस लेकर असम की रियासत के अंदर फैलाई गई एक डिजिटल कैंपेन चलाई गई गौरव गगोई के खिलाफ कि ये दरअसल पाकिस्तान के एजेंट है पाकिस्तान को भारत के अंदर अपने एजेंट ढूंढने की कोई जरूरत नहीं है पाकिस्तान इज अ पीस प्रमोटर कंट्री पाकिस्तान को भारत के अंदरूनी मसाइल से भारत के अंदरूनी चैलेंजेस से कुछ लेना देना नहीं है पाकिस्तान सिर्फ और सिर्फ तब भारत को धूल चटाता है जब भारत गलती करता है पाकिस्तान के अंदर আৰু এগৰাকী এংকাৰ এগৰাকী পাকিস্তানী এংকাৰ এটা পাকিস্তান মাধ্যম আৰু এটা ডিজিটেল মাধ্যম আফকৰ ডিজিটেল তেওঁলোকৰ জনপ্ৰিয় সংবাদ মাধ্যম তেওঁলোকে হঠাৎ এই অসমৰ নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে গৌৰৱ গগৈ ক্লিন শ্বিট দিছে নিৰ্বাচনলৈ আৰু মাত্ৰ কেইটামান দিন আছে আৰু এই সময়ছোৱাত
গৌৰৱ গগৈৰ বাবে প্ৰধানতে এটা কথা ওলাই পৰিছিল যে গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট। এই কথাটো বিয়পি যোৱাৰ পিছত গৌৰৱ গগৈৰ যি ভাৱমূৰ্তি সেয়া ম্লান পৰিছে। গতিকে এতিয়া ঠিক নিৰ্বাচনলৈ কেইটামান দিন থকাৰ পূৰ্বে এনেকৈ ক্লিন চিট দিছে পাকিস্তানী মিডিয়াই। ইয়াতকৈ আৰু তাৎপৰ্যপূৰ্ণ বিষয় কি হ'ব পাৰে যে গৌৰৱ গগৈৰ হৈ ক্লিন চিট দিছে পাকিস্তানী মিডিয়াই। জনপ্ৰিয় সংবাদ মাধ্যম অফক'ৰ্ছ ডিজিটেলে ক্লিন চিট দিছে। এগৰাকী এংকাৰে তেওঁ গৌৰৱ গগৈৰ কথা কৈছে যে গৌৰৱ গগৈ তালৈ কিয় গৈছিলে, কেনেকৈ এটা য়ং টিম লৈ গৈছিলে, তাত গৈ গৌৰৱ গগৈ কি কৰিছিলে আৰু গৌৰৱ গগৈৰ উদ্দেশ্য তাত অন্য বেলেগ একো নাছিলে। এই কথা তেওঁলোকে ক'ব লগা হৈছে, তেওঁলোকে প্ৰতিপন্ন কৰিবলগীয়া হৈছে। পাকিস্তানে কৰিছে যে গৌৰৱ গগৈ কেৱল মাথো ইয়ালৈ ভিজিট দিবলৈহে আহিছিলে। গতিকে গৌৰৱ গগৈৰ সৈতে পাকিস্তানৰ কোনো লিংক নাই। দিছে কোনে? পাকিস্তানে দিছে, পাকিস্তানৰ সংবাদ মাধ্যমে দিছে। আৰু তাতোকৈ ডাঙৰ কথা হৈছে এই পাকিস্তানী সংবাদ মাধ্যমটোৱে অসমৰ মুখ্যমন্ত্ৰীৰ কথা কৈছে। অসমৰ মুখ্যমন্ত্ৰীৰ কথা কোৱাৰ সমান্তৰালভাৱে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক সমালোচনা কৰিছে, মুছলমান বিৰোধী আখ্যা দিছে। অসমত হৈ থকা উচ্ছেদক লৈ পাকিস্তানী মিডিয়াত ইয়াৰ পূৰ্বে হেছটেগ চলিছিল, বিশেষ হেছটেগ ছেভ আছাম মুছলিম, আছামছ মুছলিম, এনেধৰণে এটা হেছটেগ চলিছিলে ছ'চিয়েল মিডিয়াত। বাৰে বাৰে এই বিষয়টো উল্লেখ কৰিছে এংকাৰগৰাকীয়ে। কি বুজাবলৈ চেষ্টা কৰিছে এই মুহূৰ্তত নিৰ্বাচনৰ পূৰ্বে কি কথা পাকিস্তানে এই মুহূৰ্তত আচলতে নিৰ্বাচনৰ পূৰ্বে গৌৰৱ গগৈ ক্লিন চিট দিয়াই কি বুজাইছে, সেইটোহে আটাইতকৈ ডাঙৰ কথা। भारतीय रियासत असम जहां पर इंतखाबात शेड्यूल्ड हैं, वहाँ के वजीर आला हिम्मता बिस्वा सरमा को पूरी दुनिया जानती है कि वो किस तरह से मुसलमानों का मजाक उड़ाते हैं, तज़हीक करते हैं, उनको मियाँ मुसलमान कहकर मुखातिब करते हैं और अपने अवाम को ये कहते हैं, हिंदुओं को ये कहते हैं अपनी रियासत के अंदर इतना भेदभाव करने वाला शख्स जो है वो वजीर आला के मनसब के ऊपर फायज है, जो कि खुद अवाम को, हिंदुओं को कहता है कि मुसलमानों का माशी तौर पर बाइकआउट करो। उसी की रियासत के अंदर उनके ऑपोजिशन लीडर गौरव गगोई जो कि मेंबर ऑफ द पार्लियामेंट भी हैं और कांग्रेस से इनका ताल्लुक है, उनके खिलाफ सोशल मीडिया के ऊपर कैंपेन चलाई और खुद रियासत की हुकूमत ने, असम रियासत की हुकूमत ने उनके खिलाफ एक वीडियो अपलोड की जिसके अंदर ये कहा गया क्योंकि गौरव गगोई जो कि मेंबर ऑफ द पार्लियामेंट भी और उनकी जो वाइफ है वो एक एनजीओ चलाती, इंटरनेशनल एनजीओ के साथ मुंसलिक हैं और इस सियासी घराने से इनका ताल्लुक है। दरअसल ये पाकिस्तान के एजेंट्स हैं। अफसोस भारत के अंदर इंतखाबात भी पाकिस्तान का नाम लिए बगैर मुकम्मल नहीं होते। भारत के अंदर भारत के सियासतदानों को अगर एक दूसरे के कंडक्ट के ऊपर बात करनी होती तो पाकिस्तान से ताल्लुक जोड़ दिया जाता है। पाकिस्तान से ताल्लुक किस बुनियाद के ऊपर जोड़ा जा रहा है? दरअसल नई दिल्ली के अंदर जो पाकिस्तान का सफारत खाना एम्बेसी है वहां पर एक कुछ यंगस्टर्स का ग्रुप लेकर, यूथ का ग्रुप लेकर ये मेंबर ऑफ द पार्लियामेंट गौरव गगोई ने वहां पर विजिट किया था, कुछ तस्वीरें लेकर जो कि सोशल मीडिया के ऊपर ही मौजूद है। ऑब्वियसली वहां से सरकारी तस्वीरें और वीडियोस लेकर असम की रियासत के अंदर फैलाई गई, एक डिजिटल कैंपेन चलाई गई गौरव गगोई के खिलाफ कि दरअसल पाकिस्तान के एजेंट है। पाकिस्तान को भारत के अंदर अपने एजेंट ढूंढने की कोई जरूरत नहीं है। पाकिस्तान इज अ पीस प्रमोटर कंट्री। पाकिस्तान को भारत के अंदरूनी मसाइल से, भारत के अंदरूनी चैलेंजेस से कुछ लेना देना नहीं है। पाकिस्तान सिर्फ और सिर्फ तब भारत को धूल चटाता है जब भारत गलती करता है पाकिस्तान के अंदर दरअंदाजी करने की। গৃহ সমষ্টি জালুকবাৰীত মুখ্যমন্ত্ৰী জন আশীৰ্বাদ যাত্ৰা। জালুকবাৰী সমষ্টিৰ আগচিয়াৰ পৰা মাজিৰ গাঁও হৈ ধাৰাপুৰলৈ আশীৰ্বাদ যাত্ৰাত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে। প্ৰায় 6.5 কিলোমিটাৰ যাত্ৰাত সম্বোধন বহু হাজাৰ সমৰ্থকক দেখিবলৈ পোৱা গৈছে। ঢোল খোল গায়ন বায়নকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীয় নৃত্যৰে মুখ্যমন্ত্ৰীক আদৰণি জনোৱা হয়। কেইবাখনো এক্সকেভেটৰ তাত সাজু কৰি ৰখা হয়। এক্সকেভেটৰ পৰা ফুল দলিয়াই মুখ্যমন্ত্ৰীগৰাকীক পুষ্পবৃষ্টি কৰা দেখিবলৈ পোৱা যায়। পূৰ্বে জালুকবাৰী সমষ্টিৰ পাণ্ডু মালিগাঁও আদাবাৰী অঞ্চলত জন আশীৰ্বাদ যাত্ৰা কৰিছে।
জন আশীৰ্বাদ যাত্ৰা আজি দ্বিতীয়টো দিন। আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে নৱকৈ জালুকবাৰী সমষ্টিত যিকেইটা অংশ সংলগ্ন হৈছে, পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা সংলগ্ন হোৱা সেই অংশকেইটাত আজিৰ দিনটোত বিশাল আচলতে জন আশীৰ্বাদ যাত্ৰা চলোৱা দেখিবলৈ পোৱা গৈছে। আৰু বৰ্তমান সময়ত উপস্থিত হৈছে এই ধাৰাপুৰত। কেইটামান মুহূৰ্তৰ পাছতে মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা শেষ হ'ব। তাৰ পূৰ্বে আমি মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰিম। মুখ্যমন্ত্ৰীগৰাকীৰ পৰা এই কথা বতৰাখিনি জানিবলৈ চেষ্টা কৰিম। আমি পুনতে দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে কেনেধৰণে ৰাইজৰ আকুলতা মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি কেনেধৰণৰ আকুলতা আমি দেখিবলৈ পাইছোঁ, এখন সাগৰত পৰিণত হৈছে। ছাৰ, প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটোত নৱকৈ সংলগ্ন হোৱা জালুকবাৰী সমষ্টিত নৱকৈ সংলগ্ন হোৱা অঞ্চলকেইটাত আপুনি জন আশীৰ্বাদ যাত্ৰা কৰিলে, গতিকে ৰাইজৰ কিন্তু বিপুল সঁহাৰি গোটেইকেইটা অঞ্চলত। সকলো ৰাইজ ওলাই আহিছে আৰু সকলোৱে আশীৰ্বাদ দিছে আৰু খুব ভাল কৰি ভোট দিব এইবাৰ। হয় ছাৰ, আমি দেখিবলৈ পাইছোঁ যেতিয়া জনসাধাৰণৰ কাষলৈ গৈছোঁ তেতিয়া তেখেতলোক যথেষ্ট উৎফুল্লিত যে জন আশীৰ্বাদ যাত্ৰা হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ সমষ্টিত বিশেষকৈ অন্তৰ্ভুক্ত হোৱাটো তেওঁলোকৰ বাবে এক স্বীকৃতি বুলি তেওঁলোকে উল্লেখ কৰিছে। মই ভাবোঁ এই অঞ্চলৰ ৰাইজে মোক আদৰি লৈছে আৰু ইয়াত বহুত কাম কৰিব লাগিব। শেষত যদি সুধোঁ ছাৰ, তেন্তে জন আশীৰ্বাদ যাত্ৰা যিহেতু প্ৰচাৰলৈ বেছিকেইটা দিন নাই, জন আশীৰ্বাদ যাত্ৰা গোটেই নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচীটোত কিমান শতাংশ কাম কৰিলে বা কিমান আচলতে বিজেপিক আগুৱাই নিলে? ইলেকশ্যনটো ওৱান ছাইডেড হৈ আছে। বিজেপিয়ে 90 আৰু ওপৰত ছিট পাব নিশ্চয়কৈ। আৰু মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে কথাখিনি আমি জানিবলৈ চেষ্টা কৰিছোঁ। সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকীক আমি জানিবলৈ চেষ্টা কৰিম যে ইতিমধ্যে উল্লেখ কৰিছে যে 90তকৈ অধিক আসন লাভ কৰিব। কিন্তু আন এটা কথা মুখ্যমন্ত্ৰীগৰাকীৰ পৰা জানিবলৈ চেষ্টা কৰিম যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, শেষৰটো যদি প্ৰশ্ন সুধোঁ তেন্তে কংগ্ৰেছৰো প্ৰচাৰ অভিযান তুংগত উঠিছে, আপোনালোকৰো ৰাজ্যিক সভাপতি আছে, অমিত শ্বাহ ডাঙৰীয়া কালিৰ দিনটোত আহিছে, আজিৰ দিনটো আছে, গতিকে কি দেখিছে গোটেই ছবিখন? মই এটাই কৈছোঁ, ওৱান ছাইডেড ইলেকশ্যন 90তকৈ বেছি ছিট বিজেপিয়ে পাব। শেষৰটো প্ৰশ্ন একেবাৰে শেষ যে 2026 এই বিধানসভা নিৰ্বাচনটো আপোনাৰ বাবে কিয় বিশেষ, কিবা মূল্যায়ন কৰিব? মুখ্যমন্ত্ৰী হৈ মুখ্যমন্ত্ৰীৰ চকুত থাকি প্ৰথমবাৰ ইলেকশ্যন খেলিছোঁ। কিমান ভাল ৰিজাল্ট কৰোঁ মোৰ নিজৰো এটা মূল্যাংকন হ'ব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা বতৰাখিনি আমি পাতিবলৈ চেষ্টা কৰিলোঁ যে বিগত সময়ত আমি দেখিবলৈ পাইছিলোঁ পাণ্ডু, মালিগাঁও আৰু আদাবাৰী অঞ্চলত তেওঁ এই যাত্ৰা কৰিছিল, কিন্তু এইবাৰ ধাৰাপুৰ অঞ্চলটোত যিখিনি অঞ্চল আছে নতুনকৈ সংলগ্ন হৈছে এইখিনি অঞ্চলত তেওঁ যাত্ৰা কৰিছে আৰু যথেষ্ট সঁহাৰি বৰ্তমান সময়ত ৰাইজৰ দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰী মহোদয়, আজি হাজাৰ হাজাৰ মানুহ ওলাই আহিছে আপোনাক পুনৰবাৰ মুখ্যমন্ত্ৰী আসনত বিধায়ক হিচাপে নিৰ্বাচিত কৰাৰ বাবে কেনেকুৱা ধৰণৰ মনত কেনেকুৱা ধৰণৰ কি কয়? ৰাইজক মই ধন্যবাদ জনাইছোঁ। এই অঞ্চলটো আগত জালুকবাৰী সমষ্টিত নাছিল, নতুন এটা এৰিয়া, কিন্তু ইয়াতো ৰাইজে ভাবিব নোৱাৰা ধৰণে সমৰ্থন আৰু আশীৰ্বাদ জনাইছে। 25 বছৰে আপুনি যিহেতু বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ইয়াৰ পৰাই, গতিকে পুনৰবাৰ আপোনাক নিৰ্বাচিত কৰাৰ কথা কয়। এগৰাকী সৰু ভাগিনো আহিছে, গতিকে দেখুৱাইছোঁ যে প্ৰতিগৰাকী লোক আচলতে মুখ্যমন্ত্ৰীগৰাকীক লগ কৰিবলৈ আহিছে, চেল্ফি উঠিছে, তেওঁলোকে পুনৰবাৰ আচলতে মুখ্যমন্ত্ৰী আসনখন দখল কৰাৰ কথা কৈছে। আগতে কৈছোঁ যে 25 বছৰ মই জালুকবাৰী সমষ্টিত বিধায়ক আছিলোঁ, কিন্তু এইটো এৰিয়া এবাৰ প্ৰথমবাৰ মোক ভোট দিব। আৰু কিছু সমষ্টি হাজো শুৱালকুছিত গ'ল, কিছু কমলপুৰত গ'ল, গতিকে এইবাৰ এটা নতুন পৰিৱেশত আমি ইলেকশ্যন খেলিম। যিহেতু হাজাৰ হাজাৰ লোক আহিছে, বৰ্ণ ধৰ্ম নিৰ্বিশেষে লোকসকল আহিছে, বয়সৰ সীমা নাই, গতিকে তেওঁলোকক আপুনি কেনেদৰে আচলতে সম্ভাষণ জনাই আছে প্ৰতিগৰাকী লোককেই? মই কৃতজ্ঞ, হিয়া উজাৰি আশীৰ্বাদ দিছে আৰু মই ভাবোঁ যে অসমৰ লগতে জালুকবাৰী সমষ্টিটো আমি উন্নয়ন, বিকাশ আৰু আগুৱাই লৈ যাবলৈ সক্ষম হ'ম। এইবাৰ যদি আমি বিৰোধীৰ কথা কওঁ তেতিয়াহ'লে ইয়াত এগৰাকী মহিলাই খেলিছে, এইবাৰ ইলেকশ্যন অৱতীৰ্ণ হৈছে। মই খবৰ ৰখা নাই, সকলোকে মই শুভেচ্ছা জনাইছোঁ, কিন্তু জালুকবাৰীত কোনেনো খেলিছে, কোন উঠিছে, মই বহুত বেছি খবৰ ৰাখিব পৰাই নাই। ভাগিনসকললৈ আমি দেখিছোঁ যে আপুনি মৰ্টনৰ টোপোলা আনিছে, গতিকে প্ৰতিবাৰে আচলতে মুখ্যমন্ত্ৰীগৰাকীক তেওঁলোকে কিবা বিচাৰে যে ঘড়ী দিয়ক বা কিবা আপোনাৰ পৰা কিবা এটা বস্তু বিচাৰে তেওঁলোকে আশীৰ্বাদ স্বৰূপে, গতিকে এইবাৰ কেনেকুৱা ধৰণেৰে? এটা সম্পৰ্ক, এইটোৱে ডাঙৰ কথা।
নিশ্চিত আচলতে এয়া মুখ্যমন্ত্ৰীগৰাকীৰ যি মন্তব্য আমি সেয়া মন্তব্য শুনিছোঁ এনেদৰে আচলতে হাজাৰ হাজাৰ যি লোক আছে তেওঁলোকে ইয়াত আহি তেওঁলোকে মুখ্যমন্ত্ৰীগৰাকীৰ জনআশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিছে আমি সেইখিনি দৃশ্য ইতিমধ্যে দেখুৱাবলৈ সক্ষম হৈছোঁ জোনাইত কংগ্ৰেছৰ সমৰ্থকে বিজেপিৰ বাহনত আক্ৰমণৰ অভিযোগ বিজেপি সমৰ্থকৰ কেইবাখনো বাহনত কংগ্ৰেছ প্ৰাৰ্থী ৰাজু কুমাৰ মেদকৰ সমৰ্থক তথা ভৱেশ মেদকৰ নেতৃত্বত প্ৰায় 40জনীয়া এটা দলে আক্ৰমণ কৰি ভাঙি চুৰমাৰ কৰে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীনৰ উপস্থিতিত আয়োজন কৰা নিৰ্বাচনী সভাৰ পৰা উভতি যোৱা দলীয় সমৰ্থকক আগচি ধৰি মাৰপিট কৰাৰ লগতে কেইবাখনো বাহনৰ ক্ষতি সাধন কৰাৰ অভিযোগ অতি দুৰ্ভাগ্য বিষয় বুলি ক'ব লাগিব যিহেতু আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় সভাপতি নীতিন নবীনজী আহিছিলে আমাৰ জোনাইলৈকে তো ইয়াৰ পৰা আমাৰ যিখিনি পাব্লিক আহিছিলে তাৰপৰা আমাৰ তেলাম ছাইডত ৰামনান ছাইডত যিখিনি মানুহ গৈ আছিলেগৈ তেতিয়া এই কোনোবা ৰাজু মেদকৰ গুণ্ডা বাহিনী আহি পিনি তাতে ৰাস্তাত ধৰি মেলি ৰাস্তাত আগচি ধৰি একো নজনা মানুহক আপুনি বিশ্বাস কৰক তিনিজনী ছোৱালী আঘাতপ্ৰাপ্ত হৈছে আৰু 4-5খনমান গাড়ী ডেমেজ হৈছে আৰু লগতে কি কৰিছে তেওঁলোকে এই আমাৰ অনুকূল ঠাকুৰ বুলি ধৰ্মীয় অনুষ্ঠান এটা হৈ আছে তালৈকে যোৱা বাছকো তেওঁলোকে আক্ৰমণ কৰিছে গতিকে মই প্ৰশাসনক দাবী জনাইছোঁ অনতি পলমে এই কালপ্ৰিটজনক এৰেষ্ট কৰিব লাগিব আৰু ভৱেশ মেদক নে কি বুলি কয় তেওঁক আমি আধা ঘণ্টা টাইম দিছিলোঁ আধা ঘণ্টাৰ ভিতৰত এৰেষ্ট কৰক অন্যথা কিন্তু আমি কিন্তু বেয়া হ'ব আমি এই জাতীয় সংগঠন হিচাপে আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম আধা ঘণ্টাৰ ভিতৰত এৰেষ্ট কৰিব লাগিব অন্যথা কিন্তু আমাৰ পৰিস্থিতি বেয়া হ'ব আমি জোনাৰ পৰিস্থিতি বেয়া হোৱাটো নিবিচাৰোঁ আপুনি ভাবি চাওক না ধৰ্মীয় অনুষ্ঠানলৈকে যোৱা মানুহক তেওঁলোকে এটেক কৰিছে আম পাব্লিকক নেশ্যনেল হাইৱে যোৱা মানুহক তেওঁলোকে ধৰি পিনি ৰাস্তাত মাৰধৰ কৰিছে কেনেকুৱা সম্ভৱ হয়তো বিজয়পুৰ তেওঁৰ ঘৰৰ ওচৰত তাৰমানে ৰাজু মেদকে কংগ্ৰেছৰ কিবা কেণ্ডিডেট বুলি আমি শুনিছোঁ তাৰমানে আপোনালোকে জানেই আমাৰ জোনাইবাসী ৰাইজ জানেই তেওঁ কেনেকুৱা লিংলাং মানুহ জোনাইবাসী গোটেই ৰাইজে জানে তেওঁ কেনেকুৱা ধৰণৰ মানুহ গোটেই ৰাইজে জানে তেওঁ ভোট নাপায় এনেই মিছা ভুৱনপেকো বন্দা মানিবৰ কাৰণে কিবা কিবি বকি আছে তেওঁ পাগলামী হৈছে ৰাস্তাত যোৱা মানুহক তেওঁ এটেক কৰিব দিছে গতিকে আমি প্ৰশাসনক দাবী জনাইছোঁ এই আধা ঘণ্টাৰ ভিতৰত এৰেষ্ট নকৰিলে কিন্তু ভৱেশ মেদকক আমি জাতীয় সংগঠনে উঠাই নিদিওঁ য'ত থাকিলেও আমি বিচাৰি উলিয়াম শ্ৰীভূমিত এআইডিএফৰ প্ৰাৰ্থীৰ ওপৰত আক্ৰমণ এআইডিএফৰ কৰ্মী আৰু কংগ্ৰেছ কৰ্মীৰ মাজত দুৰ্বাদল কাজিয়া শ্ৰীভূমি চহৰৰ মাইজডিহি সংলগ্ন অঞ্চলত কংগ্ৰেছ আৰু এআইডিএফৰ কৰ্মীৰ মাজত তীব্ৰ তৰ্ক বিতৰ্কৰ সৃষ্টি হয় এখন সভালৈ গৈ থাকোঁতে দক্ষিণ কৰিমগঞ্জৰ এআইডিএফৰ প্ৰাৰ্থী চিয়াবুদ্দিনে নিৰ্বাচনী প্ৰচাৰ চলাই থকা সময়তে কংগ্ৰেছ কৰ্মীয়ে তৰ্ক বিতৰ্ক লাগে দুয়োটা দলৰ সমৰ্থকে দুয়োটা দলৰ জিন্দাবাদ দিবলৈ আৰম্ভ কৰে পিছত পৰিস্থিতি অতি উত্তপ্ত হৈ পৰাত এআইডিএফৰ প্ৰাৰ্থী চিয়াবুদ্দিন সেই অঞ্চলৰ পৰা আঁতৰি যায় এই ঘটনাই শ্ৰীভূমি চহৰৰ রাজনৈতিক মহলত চাঞ্চল্যকৰ সৃষ্টি কৰে দেখেন আমি দক্ষিণ করিমগঞ্জের জনসাধারণকে বিচার দিতে চাই আজকে 2001 সালে আমি যখন এনএসসি এর সভাপতি হয়েছিলাম বা এনএসসি এর সভাপতির যখন প্রচেষ্টা করেছিলাম তখন এই আমিনুর রশিদ চৌধুরী তখন আমাকে বিভিন্নভাবে করিমগঞ্জ জেলাতে এবং গুয়াহাটিতে আমার উপর আক্রমণ করেছিল দক্ষিণগঞ্জের বিভিন্ন মানুষকে সিদ্দিক আহমেদ তখন তৎকালীন ওনার উপর আক্রমণ করেছিল কারিশাল নজরুল ইসলাম ওনাকে উপরে আক্রমণ করেছিল আজ 25 বছর পর আমরা যাকে বারবার বলছি এটা দুর্নীতিপরায়ণ মানুষ এটা অসৎ মানুষ সেই মানুষ আজকে এই আপনারা দেখেন আমি গ্রাম থেকে এসেছি দক্ষিণ করিমগঞ্জ এই এলাকা আবার দক্ষিণ করিমগঞ্জের সঙ্গে সংযুক্ত হয়েছে সেই জন্য প্রচারের জন্য এসেছিলাম এটা সাংবাদিক সম্মেলনে ছিলাম মাইজদিহিতে আপনাদের সম্মুখে আপনারা দেখেছেন এই আমিনুর রশিদ চৌধুরী ওনার গুন্ডা বাহিনী দিয়ে আমার উপরে কী রকম আক্রমণ করেছে আমার কি অধিকার নেই আমি কি দক্ষিণ করিমগঞ্জের মানুষ নয় আমাকে কেন এরকম আক্রমণ করা হলো আমি দক্ষিণ করিমগঞ্জের উপরে সবার কাছে বিচার চাই সে আজকে সৌখণ্ডী হওয়ার কারণে শহরে আসার জন্য আমাকে উপরে আক্রমণ করা হলো আমরা কি গ্রামের ভোটার আমাদের কোনো মূল্য নেই আমাদের কি ভোটাধিকারের কোনো ভোটার চাওয়ার কোনো অধিকার নেই আমার উপরে কেন আক্রমণ করা হলো আমি সর্বস্তরের জনসাধারণের কাছে একটা বিচার চাই যে আমার উপরে কেন আক্রমণ করলো আজকে ভোটের মাধ্যমে আজকে জনগণের বিভিন্ন প্রথার মাধ্যমে তার উপর বিচার করা হোক যে কেন আমিনুর রশিদ চৌধুরী আজ গুন্ডা বাহিনী দিয়ে আমার উপরে শারীরিক মানসিক নির্যাতন করলো সাংবাদিকদের সামনে নির্যাতন করলো যে আমি কেন এখানে প্রচার করছি আমি গ্রাম থেকে এসে কেন এখানে প্রচার করবো সেটার প্রতিবাদ তারা করছে তার 10-15 জন গুন্ডা বাহিনী দিয়ে আমার উপরে আক্রমণ করলো আপনার সবার কাছে বিচার চাই এই বিচার আপনারা করতেই হবে আপনার দক্ষিণ করিমগঞ্জ সবার কাছে আমার বিনম্র অনুরোধ ভোট চাওয়া ভোট পাওয়া অন্য জিনিস কিন্তু আজকে আমি একজন প্রার্থী আমার উপর সে আক্রমণ কীভাবে করালো আজকে 25 বছর পূর্বেও আমার উপরে আক্রমণ করেছিল সেই আমিনুর চৌধুরী সেটা দুর্নীতিপরায়ণ মানুষ সেটা এটা গুন্ডা বাহিনী চালায় সেটা তার আগের কি অবস্থান আপনারা সবাই দেখেছেন সেই জন্য সবার কাছে আমি বিচার চাই এটা আমার বিচার করার জন্য
নাহৰকটীয়াত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ ৰাইজৰ ৰোষত পৰিল কংগ্ৰেছ প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন। আছাম চাহ বাগিচাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ চাহ শ্ৰমিকৰ ৰোষৰ বলি হৈ উভতি আহিবলগীয়া হয় প্ৰাৰ্থীগৰাকী। 15 পৰা 20 বছৰে নাহৰকটীয়া সমষ্টি কি উন্নয়ন কৰিলে বুলি ৰাইজে প্ৰশ্ন কৰে। পৰিস্থিতি এনে পৰ্যায় পাই গৈ কংগ্ৰেছ কৰ্মী আৰু স্থানীয় ৰাইজৰ তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হয়। উত্তেজিত জনতাই প্ৰণতি ফুকন গো বেক, কংগ্ৰেছ চৰকাৰ কাম নাই ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে। কংগ্ৰেছ চৰকাৰ হাই হাই কংগ্ৰেছ চৰকাৰ হাই হাই কংগ্ৰেছ চৰকাৰ হাই হাই কংগ্ৰেছ চৰকাৰ গো বেক তামুলপুৰত প্ৰমোদ বড়োৰ হৈ প্ৰচাৰ চলালে মন্ত্ৰী ইউজি ব্ৰহ্মই। পূব দুৱাৰকুছিত ইউজি ব্ৰহ্মই চলালে নিৰ্বাচনী প্ৰচাৰ অভিযান। প্ৰমোদ বড়োক দলৰ ৰজা আৰু সেনাপতি আখ্যা মন্ত্ৰীজনৰ। 15খন আসনৰ ভিতৰত 7ৰ পৰা 8খনত জয়লাভ কৰিব বুলি আশাবাদী ব্ৰহ্ম। BPFক তীব্ৰ সমালোচনা মন্ত্ৰী ইউজি ব্ৰহ্মৰ। পোন্ধৰটা পাবৰ কাৰণে BPF 15টা খেলিব লাগিছিল, 4টা BJPক এৰি দিলে কিয়? BTC ইলেকশ্যন 2025ত BJP হাতাও, UPPL হাতাও বুলি শ্লোগান দিছিলে। যাক হাতাও বুলি শ্লোগান দিছিল সিহঁতৰ লগত মিত্ৰতা কিয়? আজি মোৰ প্ৰশ্ন হয় যে শান্তিয়ে যদি আমাৰ লক্ষ্য, UPPL শান্তিৰ বাবে জন্ম হোৱা আৰু ট্ৰু চেঞ্চত UPPLে শান্তি আনিছে। NDFB চব আহি পেলাই UPPLত যোগদান কৰিছে। এই শান্তি প্ৰতিষ্ঠাৰ মূল শক্তি UPPLক এৰি কোনে কেনেকৈ শান্তি স্থাপন কৰিব? কাৰণ হাগ্ৰামা মহিলাৰ এইটো শান্তিৰ কাৰণে কোনো কমিটমেণ্ট নাই, প্ৰতিশ্ৰুতিবদ্ধ নহয়। দুদিনীয়া কাৰ্যসূচীৰে অসমত থকা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ঢেকিয়াজুলি আৰু চামতাত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। বিদেশীমুক্ত, বানমুক্ত, বিকশিত আৰু শান্তিৰ অসমৰ প্ৰতিশ্ৰুতি দি বিজেপি প্ৰাৰ্থীক ভোট দিয়াৰ আহ্বান জনালে অমিত শ্বাহে। आज का सभा इस बात का गवाही है कि असम में तीसरी बार फिर एक बार भारतीय जनता पार्टी की सरकार बनने जा रही है। भारतीय जनता पार्टी की सरकार। ঢেকিয়াজুলিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বজালে নিৰ্বাচনী ৰণদংকা। ঢেকিয়াজুলিৰ অশোক সিংহল, দলগাঁৱৰ কৃষ্ণ সাহা, বৰচলাৰ ঋতুবৰণ শৰ্মা আৰু ৰঙাপৰা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কৃষ্ণ কমল তাঁতীৰ হৈ ঢেকিয়াজুলিত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে চলালে প্ৰচাৰ। आज मैं यहाँ मेरे मित्र अशोक सिंघल जी को जिताने की अपील करने के लिए मैं आया हूँ। बहन कृष्णा साहा जी को भी भारी बहुमत से जिताना है। जोर से ताली लगाओ कृष्णा जी के लिए। श्री ऋतुबरन शर्मा जी आए हैं, ऋतुबरन जी के लिए भी जोर से ताली बजाइए जरा भाई। প্ৰতিকূল বতৰৰ বাবে 2 ঘণ্টা পলমকৈ ঢেকিয়াজুলিত উপস্থিত হ'ব লগা হোৱাৰ বাবে উপস্থিত হাজাৰ হাজাৰ জনতাক ভাষণৰ আৰম্ভণিতেই ক্ষমা প্ৰাৰ্থনা অমিত শ্বাহৰ। मैं आप सभी का हृदय पूर्वक क्षमा मांगना चाहता हूं। मौसम के कारण हेलीकॉप्टर उड़ नहीं पाया और मैं लगभग 2 घंटा लेट आया हूं। বিশাল নিৰ্বাচনী সভা সম্বোধন কৰি বিদেশীমুক্ত, বানমুক্ত, বিকশিত আৰু শান্তিৰ অসমৰ প্ৰতিশ্ৰুতি অমিত শ্বাহৰ। উদ্দাত্ত ভাষণ ৰাখি কংগ্ৰেছক তীব্ৰ কটাক্ষ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ। হাজাৰ হাজাৰ জনতাক উদ্দেশ্যি কংগ্ৰেছৰ অপশাসনৰ উদাহৰণ দি অমিত শ্বাহে ক'লে, কংগ্ৰেছে অসমৰ শ শ তেজাল যুৱকক হত্যা কৰিছিল, বিজেপিয়েহে অসমত শান্তি স্থাপন কৰিলে। वही आसाम में 10 साल में मोदी जी के नेतृत्व में हमने कई सारे समझौते कर 10,000 युवाओं को हथियार छुड़वाकर
आसाम में शांति की प्रस्तावना करने का काम ये भारतीय जनता पार्टी ने। আগন্তুক 5 বছৰ ৰাইজে পুনৰ বিজেপি শাসনভাৰ দিলে বিদেশী মুক্ত অসম গ্ৰহৰ প্ৰতিশ্ৰুতি দি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ স্বীকাৰোক্তি 10 বছৰে অনুপ্ৰৱেশৰ সমস্যা সম্পূৰ্ণ সমাধান কৰিব নোৱাৰিলো, কিন্তু 10 বছৰত আমি অনুপ্ৰৱেশ বন্ধ কৰিলো। এতিয়া অসমত কোনো অনুপ্ৰৱেশকাৰীয়ে প্ৰৱেশ কৰিব নোৱাৰে। অৱশ্যে অনুপ্ৰৱেশ ৰোধেই সমস্যাৰ সমাধান নহয় বুলি উল্লেখ কৰি অমিত শ্বাহে ক'লে তৃতীয়বাৰ বিজেপিক সুবিধা দিয়ক, 5 বছৰত বিচাৰি বিচাৰি অনুপ্ৰৱেশকাৰীক অসমৰ পৰা বাহিৰ কৰি দিম। तीसरी बार कमल फूल की सरकार बनाइए, अगले 5 साल में एक एक घुसपैठिए को चुन चुन कर निकालने का काम हम करेंगे। ये असम की भूमि, ये असम की माटी, असम की संस्कृति ये हमारी है, इस पर किसी घुसपैठियों का कोई अधिकार नहीं है, कोई अधिकार नहीं। অনুপ্ৰৱেশকে অসমৰ মূল সমস্যা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমোলত চলা উচ্ছেদ অভিযানক প্ৰশংসা কৰি গৃহমন্ত্ৰীগৰাকীৰ ঘোষণা 5 বছৰত 1,25,000 একৰ মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰা হ'ল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি ব্ৰতদোৱাটো অনুপ্ৰৱেশকাৰীয়ে চলাইছিল বেদখল। বিজেপি চৰকাৰেহে বটদ্ৰৱাৰ পবিত্ৰ ভূমিও দখলমুক্ত কৰিলে বুলি মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰীজনৰ। সমান্তৰালকৈ অমিত শ্বাহৰ মুখত শুনা গ'ল লালেতাপুৰ নৰসংহাৰৰ কাহিনী। श्रीमंत शंकर देव की जन्मभूमि पर भी बटद्रवा में एंक्रोचमेंट कर कर बैठे थे, हमने वहां से उनका सारा एंक्रोचमेंट हटाकर वहां भव्य सत्र बनाने का काम ये भारतीय जनता पार्टी की सरकार ने। কংগ্ৰেছে ভোট বেংকৰ স্বাৰ্থতে অনুপ্ৰৱেশৰ সমস্যা সমাধান কৰিব নিবিচাৰে বুলি কটাক্ষ কৰি অমিত শ্বাহৰ মন্তব্য SIRৰ বিৰোধ কৰিছে ৰাহুল বাবা এণ্ড কোম্পানীয়ে। গৌৰৱ গগৈয়ে অসমত বিদেশীক ৰক্ষণাবেক্ষণ দিব খোজে, সেইবাবে অসমৰ যুৱ প্ৰজন্মৰ সন্মুখত গৌৰৱ গগৈ বিদেশীৰ লগত আছে নে অসমবাসীৰ লগত আছে সেয়া স্পষ্ট কৰাৰ দাবী জনালে অমিত শ্বাহে। मुझे बताओ भाई, सोनितपुर वालों, जो घुसपैठियों के साथ है उसको सोनितपुर का वोट मिल सकता है क्या? अरे जोर से बोलो, मिल सकता है क्या? एक गलती से भी कांग्रेस वाले हाथ का पंजा लेकर आए तो उनको पूछना है कि आप घुसपैठियों के साथ हो या नहीं हो। কংগ্ৰেছ আৰম্ভণিৰ পৰাই অসম বিৰোধী বুলি উল্লেখ কৰি অমিত শ্বাহৰ ঘোষণা 1926 চনত নেহৰুৱে অসমক বাই বাই দিলেও এতিয়া দেশত আছে মোদীৰ চৰকাৰ। এতিয়া কোনো মাইকালালে ভাৰতৰ 1 ইঞ্চি ভূমিও কাঢ়ি নিব নোৱাৰে। 1962 में चीन की लड़ाई हुई, 9 अप्रैल को जवाहरलाल जी ने असम को टाटा बाय बाय के। जवाहरलाल जी, ये आपकी भूमि नहीं है, ये भारत माता का अभिन्न अंग है हमारा आसाम। अब नरेंद्र मोदी जी की सरकार, कोई माइका लाल भारत की 1 इंच भूमि को हड़प नहीं सकता है, ये भारतीय जनता पार्टी की सरकार। অসমক বাংলাদেশৰ অংগ কৰিবলৈ নিদি নেহৰুৰ বিৰোধিতা কৰাৰ বাবে কংগ্ৰেছে তেওঁলোকৰ নেতা গোপীনাথ বৰদলৈক ভাৰত ৰত্ন নিদিলে। সমগ্ৰ দেশৰ গৌৰৱ ভূপেন হাজৰিকাকো কংগ্ৰেছে উচিত সন্মান নিদিলে বুলি কটাক্ষ কৰি কংগ্ৰেছক দেশ বিৰোধী আখ্যা কেন্দ্ৰীয় গৃহমন্ত্ৰীজনৰ। অমিত শ্বাহৰ মন্তব্য উৰি পুলৱামা পেহেলগামৰ প্ৰতিটো আক্ৰমণৰ সমুচিত প্ৰত্যুত্তৰ দিছে মোদী চৰকাৰে, কিন্তু কংগ্ৰেছে AI সামিটত কাপোৰ খুলি ভাৰতৰ বিৰোধ কৰি বিশ্বৰ আগত নাক কাটিলে। दिल्ली में AI समिट हुआ, 80 देशों से AI के निष्णात एक्सपर्ट्स आए थे, बड़ी बड़ी कंपनियां आई थी, 20 देशों के राष्ट्राध्यक्ष आए थे, और एक कांग्रेस वाले अपने कपड़े उतार कर वहां भारत का विरोध करने पहुंच गए हैं। भारत का विरोध
বিজেপিৰ আমোলত হোৱা উন্নয়ন আৰু কংগ্ৰেছৰ দিনৰ অৱহেলাৰ ব্যাখ্যা দিবলৈ গৈ অমিত শ্বাহে ক'লে মই বনিয়াৰ বেটা সকলো হিচাপ লৈ আহিছো। ढेकियाजुली वालों, मैं तो बनिए का बेटा हूं, हिसाब लेकर आया हूं भाई। हिसाब जानना है क्या? जरा जोर से बोलो, जानना है? মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিকাশৰ সূচী অতি দীঘলীয়া, গাই শেষ কৰিব নোৱাৰি বুলি কৈ দৰিদ্ৰক গেছ, বিজুলী, খোৱাপানী, বিনামূলীয়া চাউল, মহিলাক অৰুণোদয় দিয়াৰ লগতে প্ৰতিখন গাঁৱৰ পথ সংযোগ তথা ৰাজ্যৰ চাহ শ্ৰমিকক প্ৰথমবাৰলৈ নিজৰ মাটিৰ মালিক বিজেপিয়ে বনালে বুলি অমিত শ্বাহে দিলে উন্নয়নৰ খতিয়ান। आसाम के अंदर 2.5 लाख करोड़ का इन्वेस्टमेंट इंडस्ट्री में आने वाला है और मित्रों, आसाम की हर महिला को सहायता देने का काम भी हमारे हेमंत विश्व शर्मा ने किया। অসমৰ বিকাশৰ বাবে মোদী আৰু হিমন্তৰ প্ৰয়োজন বুলি উল্লেখ কৰি ঢেকিয়াজুলিত নিৰ্বাচনী ৰণভেৰী বজাই অসমৰ সৰ্বাংগীন উন্নয়নৰ বাবে বিজেপিক ভোট দিবলৈ আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰতিকূল বতৰৰ মাজতে নলবাৰী টিহু সমষ্টি চামতাটো বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। তৃতীয়বাৰ বিজেপি চৰকাৰ গঠন কৰিলে এজন এজনকৈ অনুপ্ৰৱেশকাৰী খেদি পঠোৱা হ'ব বুলি জনসভাত মন্তব্য কৰে। বিৰোধী কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰি কংগ্ৰেছে অসমৰ সংস্কৃতিক সন্মান নকৰে বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে অসমৰ প্ৰতিখন ঘৰলৈ হাঁহি ঘূৰাই আনিছে বুলি জনতাক সম্বোধি মন্তব্য কৰে অমিত শ্বাহে। मुझे बताओ नलवाड़ी वालों, 10 साल से कहीं गोली चल रही है क्या? अरे जोर से बोलो, चल रही है क्या? बम धमाके हो रहे हैं क्या? 15 अगस्त मनाने को कोई रोक रहा है क्या? 26 जनवरी मनाने में कोई रोक रहा है क्या? बिहू आने वाला है, बिहू में कोई अशांति फैला रहा है क्या? फैला भी नहीं पाएगा। ये भारतीय जनता पार्टी की सरकार है मित्रों, भारतीय जनता पार्टी। কাৰ্বি আংলঙত মুখ্যমন্ত্ৰী নিৰ্বাচনী প্ৰচাৰ সভা তুলিৰাম ৰংহাং আৰু হাবেতে ৰঙৰ হৈ প্ৰচাৰ চলায়। উন্নয়নৰ ধাৰা অটুট ৰখাৰ স্বাৰ্থত বিজেপিক ভোট দিয়াৰ জনালে আহ্বান। জিলাখনৰ উন্নয়নৰ খাতিৰত খতিয়ান দিলে মুখ্যমন্ত্ৰীয়ে। বিৰোধী মিত্ৰজোঁটৰ তীব্ৰ সমালোচনা কৰিলে মুখ্যমন্ত্ৰী। আমাক লাগে আমচৈৰ পৰা চেনিয়ানী ব্ৰিজ আৰু ইয়াৰ কাষৰ ৰাস্তাবিলাক আমাক ৰিপেয়াৰ লাগে, আমাক ধুনীয়া কৰিব লাগে। দুৱাৰ আমলাত আমাক এটা নতুন PWD সাব ডিভিজন লাগে। দুৱাৰ আমলাত নতুন আমাক ডেভেলপমেন্ট ব্লক লাগে আৰু ভক্সনত আমাক এখন নতুন কলেজ লাগে। সাবুদা টু পামপুৰা 20 কিলোমিটাৰ আমাক ৰাস্তা লাগে। উমলা ফেৰত আমাক নতুনকৈ পুলিচ ষ্টেচন লাগে। উমলা ফাৰত আমাক 30 বেডেড হস্পিটাল লাগে আৰু ৰংজান ফঙত আমাক নতুনকৈ পাৱাৰ সাব ডিভিজন লাগে। তাৰপিছত আমাৰ সচেঙত লাগে। আমলঙৰ পৰা ৰূপাইলৈকে আমাক ৰাস্তা লাগে। গ্ৰেটাৰ হামৰেন ৱাটাৰ সাপ্লাই লাগে। কাইলৈ বোকাখাতলৈ যাব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন। অতুল বৰাৰ হৈ বোকাখাতত অংশগ্ৰহণ কৰিব নিৰ্বাচনী প্ৰচাৰ সভাত। বোকাখাতত ৰাজহুৱা খেলপথাৰত বিশাল জনসভা সম্বোধন কৰিব সভাপতিগৰাকীয়ে। নীতিন নবীনৰ জনসভাৰ প্ৰস্তুতিৰ বুজ ল'লে মন্ত্ৰী অতুল বৰাই। প্ৰতিকূল বতৰকো নেওচি কামৰ তদাৰক কৰিলে অতুল বৰাই। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি সন্মানীয় নীতিন নবীন ডাঙৰীয়া কাইলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব বোকাখাতলৈ।
কেউটা দলৰ কৰ্মকৰ্তাই তেখেতৰ এই নিৰ্বাচনী প্ৰচাৰ সভাৰ কাৰণে কাম কৰি আছে, সকলোৱে আশাৰে বাট চাই আছে। আজিও তেখেতে ঠাইত মাৰ্ঘেৰিটা আৰু ক'ৰবাত প্ৰচাৰ চলাই আছে। ৰাইজে বহুত দিনৰ পৰা তেনে এখন মিটিঙৰ কাৰণে, সভাৰ কাৰণে, নিৰ্বাচনী প্ৰচাৰ সভাৰ কাৰণে বাট চাই আছিল। কাৰণ 2016 আৰু 2021 দেশৰ মাননীয় প্ৰধানমন্ত্ৰীও আহিছে। ঠিকেই কাম কৰি আছে, সকলোৱে ভাল হ'ব। কিমান সময়ত সময়টো আজি অলপ বতৰটোৰ কাৰণে অলপ ইফাল সিফাল হৈ আছে, গতিকে আজি নকওঁ সময়ৰ কথাটো। মানুহ ভালেই হ'ব, মানুহৰ ইয়াত বহুত কম হয়, ভালকে। কিমানমান মানুহ চাওক, প্ৰথম কথা হ'ল যে 2016 পাছত এই সমষ্টিটোৰ উন্নয়ন বিকাশ বহুত হৈছে আৰু সেইবাবে ৰাইজ সন্তুষ্ট। ৰাইজৰ মৰম আশীৰ্বাদ আৰু আমাৰ ওপৰত বিশ্বাস আৰু আস্থা আছে। আৰু মই ভাবো যে ৰাইজে এইবাৰো অধিক উৎসাহেৰে যিহেতু লাগি আছে, গতিকে ৰাইজ আহিব। দেখা গৈছে যে এখন 5 নং বোকাখাত সমষ্টিত আপোনাৰ সৈতে 6 গৰাকী প্ৰাৰ্থী, মূলতঃ আপোনাৰ লগত কাৰ যুঁজখন হ'ব বুলি আপুনি ভাবে? মোৰ লগত নিৰ্দিষ্ট কাৰো ইয়াত যুঁজ নহয়, মোৰ তেনেকুৱা ধাৰণা। ভোটৰ ব্যৱধান বাঢ়িব? ডেফিনেটলি বাঢ়িব, অধিক ভোট এইবাৰ আমি পাম। টিংখাঙত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ প্ৰচাৰ অভিযান। হেলিকপ্টাৰ উৰুৱাই নিৰ্বাচনী চমক দিলে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকী। ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰাৰ্থী মহাবীৰ বাস্কেৰ হৈ চলালে নিৰ্বাচনী প্ৰচাৰ। বিজেপিৰ ডাবল চৰকাৰক দুমুখীয়া সাপ আখ্যা দিলে হেমন্ত সোৰেনে। দলিত নিষ্পেষিতসকলৰ কণ্ঠ হোৱাৰ প্ৰতিশ্ৰুতি দিলে হেমন্ত সোৰেনে। बड़ा योजनाबद्ध तरीके से हमारे इर्द गिर्द एक ऐसा राजनीतिक दीवार और पट्टी हमारे आंखों में डाला जा रहा है जहां हम मानसिक रूप से, आर्थिक रूप से, सामाजिक रूप से कमजोर बने रहे। आज यही चंगुल से बाहर निकालने का संकल्प आज जेएमएम और ये आशा और जय भारत पार्टी ने लिया। आप एक कदम चलिए, 10 कदम हम आपको आगे लेके चलेंगे, ये हम आप लोगों को वादा है। বিশ্বনাথ জিলা বিজেপি কাৰ্যালয় বৃহৎ যোগদান কাৰ্যসূচী। আদিবাসী সংখ্যালঘু যুৱকৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ যুৱক যুৱতী মহিলাই বিজেপিত যোগদান কৰে। বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ প্ৰায় 3 শতাধিক যুৱক যুৱতী মহিলাই বিজেপি দলত যোগদান কৰে। বিশ্বনাথ জিলা বিজেপিৰ সভাপতি অসীম কুমাৰ দাস, ৰাজ্যিক বিজেপিৰ উপ সভাপতি অশোক ভট্টৰায়ৰ লগতে বিষয়ববীয়াসকলে যোগদান কাৰ্যসূচীত উপস্থিত থাকে। আজি বুলিয়ে নহয়, আজি কেইদিনমান পৰা আমাৰ বিভিন্ন জেগাত, আমাৰ জিলাৰ বিভিন্ন সমষ্টিত যোগদান কাৰ্যসূচী চলি আছে। তাৰে মাজত আজিও এটা দিন, আজি প্ৰায় 251 জনৰ লিষ্ট আমি পাইছিলোঁ। 251 জন ব্যক্তি, যুৱক যুৱতী আৰু কিছু বয়োজ্যেষ্ঠ ব্যক্তি আহি পেলাই আমাৰ ভাৰতীয় জনতা পাৰ্টী দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হোৱাৰ লগতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া মোদী ডাঙৰীয়া আৰু আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি কাম কাজ, যি দেখিছে, চৰকাৰৰ যি ভূমিকা দেখিছে, কাম কাজ দেখিছে, সেই সকলোৰ প্ৰতি আকৃষ্ট হৈ পেলাই তেওঁলোকে আজি জইন কৰিবলৈ আহিছে। আৰু 251 জন বুলি ভাবিছিলোঁ, আমি ভাবিছিলোঁ সাধাৰণতে 251 জন হ'লে কেতিয়াবা 10-20 জন কম হয়, 220 জন 30 জনো হ'ব পাৰে, কিন্তু আমি ইয়াত আহি পেলাই উল্টাহে দেখিছোঁ। 251 জন ভাবিছিলোঁ, কিন্তু ইতিমধ্যে আমাৰ 350ৰ ওপৰজনে এতিয়া আমাৰ যোগদান কৰিলে। গতিকে এটা ভাল লগা দিন, আৰু জিলাখনৰ সভাপতি হিচাপে মই নিশ্চয় সদায় এইটো ভালেই পাম যে যিহেতু আমি সকলোৱে জানো ঘৰত যেতিয়া পৰিয়ালৰ সদস্যৰ সংখ্যা বৃদ্ধি পায়, ঘৰখনত এটা ভাল লগা পৰিৱেশৰ সৃষ্টি হয়। আমাৰ তেনেকৈ মনটো ভাল লাগিছে। আজিৰ পৰা আমাৰ দলৰ শক্তি আৰু বৃদ্ধি পালে, আমাৰ দলৰ শক্তি বিভিন্ন চুকে কোণে বিশ্বনাথ সমষ্টিৰ আৰু বৃদ্ধি পালে। গতিকে মই দলত যিসকল যোগদান কৰিছে তেওঁলোকক সকলোকে মই স্বাগতম জনাইছোঁ। তেওঁলোক আজিৰ পৰা আমাৰ দলৰ পৰিয়ালৰ সদস্য হ'ল, আৰু আগন্তুক দিনক আমি সকলোৱে ইজনে আমি হাতত ধৰি আমি দলৰ লগতে আমি ৰাজ্যখনক আৰু দেশখনৰ কাৰণে আমি নিজকে উৎসৰ্গিত কৰি পেলাই আমি চলি যাম বুলি আজি আমি সকলোৱে অংগীকাৰবদ্ধ হ'লোঁ।
প্ৰতিকূল বতৰকো নেওচি নগাঁও বটদ্ৰৱা সমষ্টিত ব্যাপক প্ৰচাৰ অভিযান চলাইছে বিধায়ক ৰূপক শৰ্মা। এইবাৰ নগাঁৱৰ বহু ঠাইত কংগ্ৰেছে নিৰ্বাচনলৈকো কৰ্মী বিচাৰি পোৱা নাই বুলিও কটাক্ষ কৰিলে বিধায়ক ৰূপক শৰ্মাই। আনহাতে কংগ্ৰেছৰ বিধায়ক থকা কালত সমাজ কল্যাণ বিভাগৰ কেলেংকাৰীত ডাক্তৰ দুৰ্লভ চমুৱা জড়িত আছিল বুলিও সমালোচনা ৰূপক শৰ্মাৰ। অসমীয়া মুছলমান অধ্যুষিত গাঁও জাজৰিত নিৰ্বাচনী প্ৰচাৰ চলাই ৰূপক শৰ্মাই ক'লে, আমি সকলোৱে সম উন্নয়ন কৰিছো। নগাঁও বটদ্ৰৱা সমষ্টিত দেখিবলৈ পোৱা গৈছে যে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈছে আৰু বিগত যি নিৰ্বাচনৰ অধীনত জাৰি হোৱাৰ পিছৰ পৰা দেখিবলৈ পোৱা গৈছে যে বিধায়ক ৰূপক শৰ্মাই সমষ্টিটোত প্ৰচাৰ তীব্ৰতৰ কৰিছে। আৰু মই দেখুৱাই আছো বৰ্তমান এয়া যি এটা কাৰ্যালয় উদ্বোধন কৰিছে জাজৰিত, বৰ্তমান দৰঙিয়াল গাঁও পঞ্চায়তৰ অন্তৰ্গত জাজৰিত বৰ্তমান কাৰ্যালয় উদ্বোধন কৰিছে। আৰু আমি দেখুৱাই আছো বৰ্তমান দৰঙিয়াল গাঁও পঞ্চায়তৰ দৃশ্যাংশ আমি দেখুৱাই আছো যি যথেষ্ট যি অসমীয়া মুছলমান অধ্যুষিত এটা অঞ্চল আৰু সকলোৱে ইয়াত বৰ্তমান যি দেখিবলৈ পোৱা গৈছে যে যথেষ্ট জনসমাগম দেখিবলৈ পোৱা গৈছে। আৰু লগতে আমি দেখুৱাই আছো বৰ্তমান এয়া যি নিৰ্বাচনী যি কাৰ্যালয় উদ্বোধন কৰিছে। আমি বিধায়কগৰাকীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। নগাঁও বটদ্ৰৱা সমষ্টি চুকে কোণে যলৈকে যায় এটা খুব ভাল পৰিৱেশ দেখা পাব। সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পৰাই আজিলৈকে মই প্ৰতিটো মুহূৰ্ত প্ৰতিদিন হিন্দু মুছলিম কথা নাই, প্ৰতিটোৰ লগতে মই আছিলোঁ। উন্নয়নো একেধৰণে হৈছিলে আৰু আজি সেই দিনটো আহি পৰিছে, দেখা পাইছে। য'তেই যাওঁ ৰাইজৰ পাৰ ভঙা উৎসাহ, ৰাইজে আদৰি লৈছে। ৰাইজে এইবাৰ এটা কথাই কৈছে, এইবাৰ আপোনাৰ জিকিবৰ কাৰণে নহয়, এইবাৰ এক অভিলেখ গঢ়িবৰ কাৰণে আপুনি আমাক ভোটদান কৰিম। প্ৰতিকূল বতৰকো দেখি জনতা আহিছে, মানুহৰ উৎসাহ আছে নিৰ্বাচনৰ প্ৰতি। দেখা পাইছে আপোনালোকে এইটো মৰম আৰু আশীৰ্বাদ চৰকাৰখনৰ যিখিনি কাম কাজ। আৰু ইতিমধ্যে গম পাইছে যে যিধৰণে আমাৰ গোটেই অসমত যিধৰণে বতাহ বলিছে, চৰকাৰ ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন NDA হ'ব, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হ'ব। আৰু সেইটো ৰাইজে ইতিমধ্যে নিশ্চিত হৈছে। আৰু প্ৰতি ঠাইতে ৰাইজৰ দেখা পাইছে যে এই ধৰণৰ মৰম আৰু আশীৰ্বাদ সকলো আজি ঘৰৰ পৰা ওলাই আহিছে। নগাঁৱত কংগ্ৰেছৰ প্ৰচাৰ কৰিছে আৰু কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে আপোনাক যথেষ্ট সমালোচনা কৰিছে বা নিৰ্বাচনী বাকযুদ্ধ হৈছে। গতিকে এইবাৰ আপুনি এটা কথা আপুনি কৈছে যে চৰকাৰ যেতিয়া আমাৰে হ'ব, গতিকে ৰাইজক ভোট নষ্ট কৰিব নালাগে বুলি কৈছে। আৰু কালি এটা মিটিঙত সভাত আপুনি কথা কৈছে, যদি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ধন দিয়ে লৈ থ'ব, কিন্তু ভোটটো আমাক দিব। আপুনি চাওক, সাধাৰণতে কি আমি দেখা পাইছোঁ আগতে, আজিৰ তাৰিখত কংগ্ৰেছৰ কোনো সংগঠন নাই, কোনো বুথ সমিতি নাই, তেওঁলোকৰ কোনো পৰিকল্পনা নাই। গতিকে আজিৰ তাৰিখত তেওঁলোকে এখন সভা আহ্বান কৰিব নোৱাৰে। আপুনি মোক দেখাই দিয়ক যে এইকেইটা দিন গ'ল যে কংগ্ৰেছে ক'ৰবাত ডাঙৰ এখন সভা কৰিব পাৰিছে নেকি। ময়ো প্ৰত্যাহ্বান কৰিছোঁ, ৰাইজ ওলাই নাযায়, সভা সমিতি কোনো নাযায়। কাৰণ তেওঁলোকৰ মিথ্যা কথাবিলাক তেওঁলোকৰ যিবিলাক কথা কয়, ৰাইজে ইতিমধ্যে গম পাইছে যে এইবিলাক কথাত আমাক তেওঁলোকে আবহাৱা কৰিব নোৱাৰে। মই আপোনালোকক কৈছোঁ এটা কথা, যে যেতিয়া তেওঁলোকৰ সংগঠন নাথাকিব, তেওঁলোকৰ যেতিয়া সংগঠন নাথাকিব, কোনো তেওঁলোকৰ মিটিং কৰিব পৰা তেওঁলোকৰ যেতিয়া এক পৰিৱেশ নাথাকিব, তেওঁলোকে পৰিকল্পনা কৰিব কি যে পইচা দি পেলাই ভোট কিনিব পাৰি নেকি। আগতেও কৰিছে আৰু এইবাৰ তেওঁলোকৰ পৰিকল্পনা আছে। মই এটা কথাই কৈছোঁ যে যিগৰাকীয়ে ব্যক্তিয়ে সেই কাম কৰিব ওলাইছে, তেখেতৰ নিজৰ সেইবিলাক ধন কষ্ট উপাৰ্জিত ধনো নহয়। 5টা বছৰত তেওঁলোকে বিধায়ক হিচাপে আছে, কেনেকৈ পেলাই ধন লুণ্ঠন কৰিছিলে সকলোৱে গম পায়। নগাঁৱত ডেভেলপমেণ্ট কাম একোৱেই নহ'ল। আৰু যিধৰণে সমাজ কল্যাণ বিভাগৰ পৰা যিধৰণে সেই সময়ত ধন আত্মসাৎ কৰিছিলে, মই কোৱা নাই, সেই সময়ত পেপাৰ পত্ৰ বা বাতৰি যিকোনো আমি দেখা পাইছিলোঁ। গতিকে সেই পইচা আজি যদি ৰাইজক বিলায়, সেই পইচা ৰাইজে লৈ লওক, মোৰ আপত্তি একো নাই। কিন্তু ভোটটো হ'ব লাগে উন্নয়নৰ ক্ষেত্ৰত, ভোটটো হ'ব লাগে সুৰক্ষাৰ ক্ষেত্ৰত, যিটো আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টীয়ে দি আছে। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ অহা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক সমালোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। অসম বিৰোধী মল্লিকাৰ্জুন খাৰ্গেয়ে কংগ্ৰেছ ষ্টাৰ কেম্পেইনাৰ হৈ প্ৰচাৰ কৰিলে কংগ্ৰেছৰ ভোট কমিবহে বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক মুখ্যমন্ত্ৰী কটাক্ষ। খাৰ্গেক আনি নিজৰ মূৰত নিজে হাতুৰি মাৰিলে কংগ্ৰেছে নিজৰ মূৰৰ ওপৰত নিজে হাতুৰি মাৰে। এনেকুৱা মানুহক আনিব লাগে নেকি? যিজন মানুহে ভূপেন হাজৰিকাক ইমান বেয়া বেয়া কথা কৈছিল, তেওঁ ষ্টাৰ কেম্পেইনাৰ হ'ব পাৰে নেকি? সিহঁতে নিজৰ মূৰৰ ওপৰত নিজেই মাৰে, আমি মাৰিব নালাগে। লখিমপুৰ জিলাৰ 5টা সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ নেতৃত্ব দিয়া মল্লিকাৰ্জুন খাৰ্গে অসম বিৰোধিতা সোঁৱৰালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিয়াৰ বিৰোধিতা কৰিছিল মল্লিকাৰ্জুন খাৰ্গে। ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদান কৰাৰ বিৰোধিতা কোনে কৰিছিল? মল্লিকাৰ্জুন খাৰ্গে। আৰু সেই মল্লিকাৰ্জুন খাৰ্গেক আজি ভূপেন হাজৰিকাৰ কৰ্মভূমি নাওবৈচালৈ লৈ গৈ কংগ্ৰেছ দলে বহুত ডাঙৰ অপৰাধ কৰিছে। তেওঁ আজি ক্ষমাও নুখুজিলে। খাৰ্গে জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প স্থাপনৰ বিৰোধিতা কৰাৰ কথা সোঁৱৰাই দিলে মুখ্যমন্ত্ৰীয়ে। অসমত ছেমি কণ্ডাক্টৰ আনোতেও বিৰোধিতা কোনে কৰিছিল? খাৰ্গে কৰিছিল। সেই খাৰ্গে কেনেকৈ অসমৰ উন্নতিৰ কাৰণে ইলেকশ্যন মেনিফেষ্টো দিব পাৰে? দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সৈতে কংগ্ৰেছ প্ৰাৰ্থী ৰাম ভূঞা, ডক্টৰ জয়প্ৰকাশ দাস, জয়ন্ত খাউণ্ড, ঘন বুঢ়াগোহাঁই আৰু আনন্দ নৰহৰ হৈ প্ৰচাৰ চলালে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। লখিমপুৰ, বিহপুৰীয়া, নাওবৈচা, ৰঙানদী আৰু ঢকুৱাখনা সমষ্টিত কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰৰ প্ৰচাৰ যে হিতে বিপৰীতে হ'ব সেয়া বুজাই দিলে মুখ্যমন্ত্ৰীয়ে। বোকাজানত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে উদঙালে মল্লিকাৰ্জুন খাৰ্গেৰ অসম বিৰোধিতাৰ কথা। কংগ্ৰেছে নিজৰ মূৰৰ ওপৰত নিজে হাতুৰি মাৰে। এনেকুৱা মানুহক আনিব লাগে নেকি? যিজন মানুহে ভূপেন হাজৰিকাক ইমান বেয়া বেয়া কথা কৈছিল, তেওঁ ষ্টাৰ কেম্পেইনাৰ হ'ব পাৰে নেকি? সিহঁতে নিজৰ মূৰৰ ওপৰত নিজেই মাৰে, আমি মাৰিব নালাগে। সেইজন মল্লিকাৰ্জুন খাৰ্গে ষ্টাৰ কেম্পেইনাৰ হ'লে কংগ্ৰেছৰ ভোট বাঢ়িব নে কমিব সেয়াও বুজাই দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বোকাজানৰ পৰা সুদীপ্ত বৰাৰ সহযোগত লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰিয়াৰ সৈতে বাতৰি বিদায় লৈছোঁ। নমস্কাৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল।